মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি চিন্তু চেভ দ্য ফৰেষ্টৰ দ্বিতীয় প্ৰেগাপটিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। প্ৰথম প্ৰেগাপটি আমি আলোচনা কৰিছিলো। যদি তোমালোকে ভিডিঅ'টো নাই চোৱা তেন্তে সেই ভিডিঅ'টো চাই ল'বা। আজি আমি দ্বিতীয় প্ৰেগাপটোৰ বিষয়ে আলোচনা কৰো, অৰ্থাৎ দ্বিতীয় প্ৰেগাপটো পঢ়ো। দ্বিতীয় প্ৰেগাপটো Chintu is enjoying one bite of a sweet fleshy mango. Chintu কি আছে? বান্দৰটোৰ নাম। Is enjoying উপভোগ কৰি আছে, আনন্দ লভি আছে। Enjoying মানে উপভোগ কৰি থকা, আনন্দ লভি থকা। Is enjoying অৰ্থাৎ present continuous tense আছে, চলিত বৰ্তমান কাল, অৰ্থাৎ চলি আছে কামটো। One bite of sweet fleshy mango. One bite একামুৰ মাৰিছে of টোৱে ৰ বুজায়, অৰ্থাৎ প্ৰিপজিশ্যন। a sweet এটা মিঠা, fleshy মঙহাল, mango আম। কি কৰিছিল? চিন্তুৱে এটা মঙহাল আমটো এক কামুৰ মাৰি আনন্দ লভি আছিল, অৰ্থাৎ এটা কামুৰ মাৰিছে, মঙহাল আম তাত কি কৰিছে? উপভোগ কৰি আছে, অৰ্থাৎ খাই আছে। তেনেকুৱা কথা বুজাইছে ইয়াত, যে উপভোগ কৰি আছে, আনন্দ লভি আছে, আমটো খাই খুচি হৈ আছে। তেনেকুৱা বাক্যত এই বাক্যটো তেনেকুৱা এটা অৰ্থ প্ৰকাশ কৰিছে। টুডে হি ইজ এলন। টুডে আজি, হি মানে তেওঁ, এলন ইজ এলন অকলে, আজি তেওঁ অকলে। His friends Malu and Galu do not want to come with him as they are not hungry. His friends, his মানে তেওঁৰ, friends মানে বন্ধু সকল বা বন্ধুবোৰ। কোন আছিল বন্ধু? মলু and আৰু মানে আৰু গলু, গলুৰ নাম হয়। do not want বিচৰা নাছিল, want মানে বিচৰা নাছিল। to come আহিবলৈ, with him মানে তেওঁৰ হৈতে, অৰ্থাৎ with টো হৈতে বুজায়, him মানে তেওঁৰ হৈতে। as যে they are not, সিহঁত are not hungry ভোকাতুৰ, অৰ্থাৎ ভোক লগা নাই। সিহঁতৰ কি হৈছে? হাংৰি মানে ভোক লগা নাই, অৰ্থাৎ ভোক নথকাৰ বাবে তেওঁলোক অহা নাই। His friends Malu and Galu do not want to come with him. তেওঁৰ বন্ধু মলু আৰু গলু তেওঁৰ লগত আহিবলৈ বিচৰা নাই, অৰ্থাৎ অহা নাই, অৰ্থাৎ আহিবলৈ বিচৰা নাই। কাৰণ they are not hungry সিহঁতৰ ভোক নাই, সিহঁতৰ ভোকাতুৰ নহয় বা ভোক লাগি থকা নাই, সিহঁতৰ ভোক নাই। Suddenly হঠাতে, চিন্তু cease, suddenly হঠাতে, চিন্তু cease অৰ্থাৎ চিৰ simple present tenseৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ চিন্তু, আৰু এটাৰ লগত s যোগ হৈছে। চিন্তু sees, চিন্তুৱে দেখা পাইছে। two men, দুজন, men মানুহ। এটা চোৱা, মেনটোত men হৈছে, বহুবচনত কি হয়? প্লুৰেল নাম্বাৰত এটা মানুহ হলে মানে man, men হলে হয়। দুটা মানুহ থকাৰ বাবে men, men হৈছে বহুবচন, অৰ্থাৎ প্লুৰেল নাম্বাৰ। going inside ভিতৰলৈ গৈ থকা, inside মানে ভিতৰলৈ। the forest হাবিটোৰ ভিতৰলৈ, হঠাতে চিন্তুৱে দুজন মানুহ হাবিটোৰ ভিতৰলৈ গৈ থকা দেখা পাইছে। they are talking, they মানে সিহঁত, are talking মানে কথা পাতি থকা, অৰ্থাৎ are talking মানে কথা পাতি থকা, অৰ্থাৎ চলি আছে কামটো, কথা পাতি আছে। they are talking সিহঁতে কথা পাতি আছে। first man প্ৰথম মানুহজন,
There are many valuable trees in this forest. There are many valuable অর্থাৎ there are ইয়াত many valuable বৰ valuable মানে কি many মানে বহুত valuable মানে বৰ উৎকৃষ্ট trees trees মানে গছবোৰ in this forest in মানে ভিতৰত this মানে এইটো forest হাবি এইটো হাবিৰ ভিতৰত বৰ মূল্যৱান গছ বহুত আছে অৰ্থাৎ কি বুজাইছে যে এই হাবিটোৰ ভিতৰত মূল্যৱান গছ বহুত আছে if যদি we আমি can cut can মানে পাৰা কাটিব পাৰো those এই সেইবোৰ দিছৰ ডেটৰ বহুবচন কি হয় those ডেট মানে সেইটো those মানে সেইবোৰ those trees সেইবোৰ গছ and আৰু sell them অৰ্থাৎ সিহঁতক বেচিম যদি আমি সেইবোৰ গছ কাটিব পাৰো তেতিয়া and আৰু sell them কাটিব পাৰো আৰু সিহঁতক বেচিম we will earn আমি will earn মানে আহৰণ কৰিম a lot of money মানে বহুত money মানে টকা and আৰু we will be rich আমি ধনী হৈ যাম আমি ধনী হ'ম যদি আমি সেই গছবোৰ কাটো আৰু বেচো আমি তাৰ পৰা বহু টকা আহৰণ কৰিম আৰু আমি ধনী হ'ম এই প্ৰেগাপটোত আমি এই অৰ্থসমূহ পালো second man দ্বিতীয় মানুহজন you are right you মানে তুমি right মানে শুদ্ধ বা সঁচাকৈ you are right তুমি শুদ্ধ তুমি সঁচাকৈ কৈছা তেনেকুৱা কৈছে but মানে কিন্তু the government মানে চৰকাৰ does not allow মানে আজ্ঞা দিব আজ্ঞা নিদিয়ে does not allow আজ্ঞা নিদিয়ে anybody কোনোৱে to cut trees গছবোৰ কাটিবৰ বাবে without permission without মানে নোহোৱাকৈ permission মানে আজ্ঞা কিন্তু চৰকাৰে পাৰ্মিশন নোহোৱাকৈ গছবোৰ কাকো কাটিব নিদিয়ে ফাৰ্ষ্ট মান দ্বিতীয় মান প্ৰথম মানুহজনে আকৌ কৈছে ডন্ট worry কোনো চিন্তা নাই worry মানে চিন্তা অৰ্থাৎ কোনো কথা নাই তেনেকুৱা কৈছে ডন্ট worry কোনো কথা নাই বা কোনো চিন্তা নাই we will do আমি কৰিম we will do কৰিম it এইটো secretly অৰ্থাৎ এইটো কি কৰিম আমি মনে মনে কৰিম কোনে গম নোপোৱাকৈ কৰিম secretly অৰ্থাৎ কোনোৱে গম নোপোৱাকৈ কৰা কাৰ্য secretly বুলি কোৱা হৈছে second man দ্বিতীয় মানুহজনে কি কৈছে let's start cutting বলা start মানে let's মানে বলা start মানে আৰম্ভ কৰো cutting কাটিবলৈ অৰ্থাৎ কাটিবলৈ the trees গছবোৰ tomorrow then অৰ্থাৎ tomorrow then তেতিয়া মানে তেতিয়া যে আমি গছসমূহ কাইলৈ কাটো তেন্তে অৰ্থাৎ then মানে তেন্তে বুজাইছে let's start cutting আমি কাটিম বলা the trees tomorrow then তেন্তে আমি গছসমূহ কাইলৈ কাটিম বলা I will arrange
I will arrange, মই কি কৰিম? arrange কৰিম। arrange মানে কি? arrange মানে মই কি কৰিম এইটো? arrange কৰিম। for some men, কিছুমান মানুহ, অৰ্থাৎ some men, কিছুমান মানুহ, বহু বচন আছে, মানুহবোৰক কি arrange কৰিম। to help us, আমাক সহায় কৰিবৰ বাবে কি কৰিম? মই গোটাই ল'ম। অৰ্থাৎ arrange মানে কি? গোটাই ল'ম। I will arrange, মই গোটাই ল'ম for some men, for মানে বাবে, some men, অৰ্থাৎ কিছু মানুহ to help us, আমাক সহায়ৰ বাবে কিছুমান মানুহক গোটাই ল'ম। কিয় গোটাই ল'ব? যে গছসমূহ কাটিবলৈ কি কৰিব লাগে? 2 মানুহৰ প্ৰয়োজন হয়। গতিকে সেই মানুহসমূহ কি কৰিছে? ছেকেণ্ড মানুহজনে গোটাই ল'ম বুলি কৈছে।